ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। ৰাজ্য চৰকাৰ কেবিনেটৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে। লগতে NPS, OPS, UPS সন্দৰ্ভতো আপডেট আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যিক কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। কেবিনেটে 2025-26 বিত্তীয় বৰ্ষৰ বাবে 15,000 টকা দৰমহালৈকে পেছাদাৰী কৰ পৰিশোধৰ ৰেহাই দিয়াৰ খচৰা অধিসূচনাত অনুমোদন দিছে। 15,000 টকা পৰ্যন্ত দৰমহাৰ বাবে কৰ শূন্য আৰু 15,001 টকাৰ পৰা 25,000 টকালৈ 180 টকা প্ৰতি মাহে, 25,001 টকাৰ পৰা দৰমহাৰ ওপৰত 208 টকাকৈ প্ৰতি মাহে প্ৰফেশ্যনেল টেক্স দিব লাগিব। ইপিনে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ CCL প্ৰদান সন্দৰ্ভত, যে কৰ্মচাৰীসকলৰ দুটা সন্তানলৈকে জিম্মা থকা পত্নীক বা বিবাহ বিচ্ছেদ হোৱা অকলশৰীয়া পুৰুষক ৰাজ্যিক কৰ্মচাৰীক শিশু পৰিচৰ্যা ছুটী CCLৰ অনুমতি প্ৰদানৰ হেতু কেবিনেটে শিশু পৰিচৰ্যাৰ ছুটীৰ বিধি সংশোধনত অনুমোদন জনাইছে। আৰু যিকোনো কৰ্মচাৰীয়ে পুৰুষ মহিলা উভয় কৰ্মচাৰীয়ে শিশু পৰিচৰ্যাৰ বাবে সৰ্বাধিক 2 বছৰ 730 দিনৰ CCLৰ বিধি প্ৰৱৰ্তন হৈছে। অৰ্থাৎ এতিয়াৰ পৰা পুৰুষ মহিলা উভয় কৰ্মচাৰীয়ে শিশু পৰিচৰ্যাৰ বাবে 2 বছৰৰ ছুটী ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ ডাঙৰ খবৰ আহিছে। প্ৰকাশ হৈছে গুণোৎসৱৰ ফলাফল আৰু এইবাৰ গুণোৎসৱত A+ বিদ্যালয়ৰ সংখ্যা 35.73ৰ পৰা বৃদ্ধি হৈ 40.79% বৃদ্ধি পাইছে। A+ আৰু A গ্ৰেড স্কুলৰ মুঠ সংখ্যা 81.78%ৰ পৰা 83.58% বৃদ্ধি পাইছে। 2024 চনৰ গুণোৎসৱত A, B, C, D গ্ৰেড পোৱা মুঠ 5,026খন বিদ্যালয়ে গুণোৎসৱ 2025ত A গ্ৰেডলৈ উন্নীত হৈছে আৰু গুণোৎসৱ 2024ৰ 9খন D গ্ৰেড পোৱা বিদ্যালয়ে গুণোৎসৱ 2025ত A+ উন্নীত হৈছে। আনহাতে 74খন বিদ্যালয় A গ্ৰেডলৈ উন্নীত হৈছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক কৰ্মচাৰীৰ সমস্যাক লৈ পুনৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে 26ত 40গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়তো প্ৰধান শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব আৰু জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব। পুনৰ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে। ইপিনে কৰ্মচাৰীসকলৰ NPS, OPS সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। OPS প্ৰদানৰ বাবে এইবাৰ NOPRUF নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টুৰেশ্যন ইউনাইটেড ফ্ৰণ্টৰ পৰা প্ৰধানমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছে, য'ত দাবী কৰিছে যে NPS, UPS নহয়, কৰ্মচাৰীসকলক OPS প্ৰদান কৰিব লাগে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।